নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু CISF কনষ্টেবল ট্ৰেডছমেনৰ ফিজিকেল চলি আছে, মোক বহুতোৱে মেছেজ কৰিছে, বহুত ফোন কৰি আছে, বহুত কমেণ্ট আহি আছে যে ফিজিকেলৰ আপডেট দিয়ক। যিহেতু আমাৰ অসমৰ ষ্টাৰ্ট হোৱা নাছিলে, আজি 4 তাৰিখ, 3 তাৰিখ মানৰ পৰাহে আমাৰ অসমৰ 3 অক্টোবৰ তাৰিখৰ পৰাহে আমাৰ অসমৰ ল'ৰাৰ ফিজিকেল ষ্টাৰ্ট হৈছিলে। কিন্তু 3 তাৰিখে এজন আছিলে বুলি মোক কণ্টেক্ট কৰিছিল, কিন্তু আপডেটখিনি নিদিলে। হয়তো তেওঁ অসুবিধা হ'ব পাৰে কিবা, বা আজি যিহেতু 4 তাৰিখে মোক এজন কেণ্ডিডেটে ফোন কৰি সম্পূৰ্ণ ডিটেইল দিলে। আপোনালোকে গোটেইখিনি জানিব পাৰিব, ফিজিকেলত কি কি হৈছে, কি ডকুমেণ্ট চাইছে, ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিছে নে নাই কৰা, কি ডকুমেণ্ট মষ্ট ইম্পৰ্টেণ্ট। মই ইতিমধ্যে কৈছোঁৱে, আপোনালোকে ভিডিঅ'বিলাক ভালকৈ নাই চোৱা, সেইকাৰণে কনফিউজ হৈ আছে। তথাপিতো এতিয়া মই ডাইৰেক্ট লাইভ আপডেট যিহেতু পাই গ'লোঁ, আজি গোটেই কথাখিনি বুজাই দিম। ভিডিঅ'টো শেষলৈকে চাবা। আগন্তুক দিনত যাৰ কেতিয়া ফিজিকেল আছে তলত কমেণ্ট কৰিবা, এই ভিডিঅ'টো চাই যাবা। এইটো যদি চাই নোযোৱা তোমালোকে ডাইৰেক্টলি ৰিজেক্ট হৈ যাব। ফিল্ডত দিছে নে ৰাস্তাত দিছে, কেইপাক মাৰিব লাগে, ডকুমেণ্ট, হাইট চেষ্টত কিমান ফিল কৰিছে, পাছ কৰিছে, ৰানিঙত কিমান পাছ কৰিছে, ফেইল কৰিছে, তাৰ উপৰিও ডকুমেণ্ট ভেৰিফিকেশ্যন টেষ্ট কেতিয়া হ'ব, বহুত এটা ডাঙৰ কুৱেশ্যন। গোটেইখিনি তথ্য জানিব পাৰিবা, ভিডিঅ'টো শেষলৈকে চাবা। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই মই আকৌ ৰিকুৱেষ্ট কৰিছোঁ, মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ৰাখিছা তেন্তে বহুত ধন্যবাদ। আৰু যদি এতিয়াও ছাবস্ক্ৰাইব কৰি ৰখা নাই, এনেধৰণৰ গুৰুত্বপূৰ্ণ যদি চাকৰি ৰিলেটেড আপডেটসমূহ পাই থাকিব বিচাৰা, তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে যদি বেল আইকন আছে ন, বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে কোনো এটা আপডেট মিছ হ'বলগীয়া নহয়। তোমালোকে ফিজিকেল দিবলৈ গৈ যাওঁ, যাতে পইচা পাতি লছ হ'বলগীয়া নহয়, তোমালোকে পাছ কৰি আহিব পাৰা। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথা হ'ল ডকুমেণ্ট কি লাগিব। যিহেতু লাইভ এজনে পাছ কৰিলে, মোক আপডেট দিছে। প্ৰথম লাগিব এডমিট কাৰ্ডখন। গেটতে এডমিট কাৰ্ডখন চাব, ID প্ৰুফ, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, পান কাৰ্ড, যিকোনো এটা। আধাৰ কাৰ্ড যদি আছে হৈ যাব। ID প্ৰুফ, আধাৰ কাৰ্ড, এডমিটখন, আৰু তাৰপিছতে 3খন ইম্পৰ্টেণ্ট ডকুমেণ্ট। প্ৰথমটো কথা হ'ল তোমাৰ PRC ডমিচিল। যদি 2খন আছে 2খনে হৈ যাব। যদিও নাই, PRC বা ডমিচিল যিকোনো এখন যদি আছে সেইখন চাইছে। আৰু যদি PRC ডমিচিল তোমালোকৰ নাই, তেতিয়া এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট মই প্ৰতিটো ভিডিঅ'তে কৈ থাকোঁ, হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ এনেক্সাৰ যিটো আছিলে, মই যিটো ফৰ্মেট আছিলে ইয়াতে মই দেখাই দিম, তোমালোকে চাই ল'বা। এই ফৰ্মেটটো লাগিবই, কম্পালচৰি। মই কৈ আছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এই ফৰ্মেটটো লাগিব। সেই ফৰ্মেটটো হ'লেও তোমালোকে সোমাবলৈ দিব। তাৰপিছত সেইকেইটা ডকুমেণ্ট চোৱাৰ পিছতে তোমালোকক ভিতৰলৈ লৈ যাওঁ। ভিতৰত প্ৰথমতে ডকুমেণ্টকেইটা চেক কৰিব, এডমিটখন, আধাৰ কাৰ্ডটো, তাৰপিছত আহিলে PRC ডমিচিল যদি আছে, PRC বা ডমিচিল চাইছে, আৰু লগতে PRC ডমিচিল যদি নাই, হাইট আৰু চেষ্ট ৰিলেক্সন, এইখন এনেক্সাৰ মই যিখন দেখাই দিছোঁ সেইখন তোমালোকে নিব লাগিব। সেইকেইটা ডকুমেণ্ট চেক কৰিব। সেই ডকুমেণ্টকেইটা চেক কৰাৰ পিছতেই তোমালোকক প্ৰথম হাইটটো চাব। হাইটটো কোনো ধৰণৰ মাৰি চাৰি দি চোৱা নাই বুলি কৈছে, ধুনীয়াকৈ এনেকৈ মেচিনত গৈ তোমালোকে হাইটটো চেক কৰি ল'ব। অকল প্ৰথমতে হাইটটো চেক কৰি যদি তোমালোকে 165 যদি হয়, জেনেৰেল, OBC, EWS and SC যদি লোৱা হয় 165 যদি হয়, আৰু যিসকল ST চিডিউল টাইপৰ চেণ্ট্ৰেল অসমৰ ST যিসকল হয়, তেওঁলোকৰ চেণ্ট্ৰেল STটো লৈ যাব। মই বাৰম্বাৰ কৈ আছোঁ। নহ'লে হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ এনেক্সাৰখন লৈ যাব। সেইসকল কেণ্ডিডেট ST হ'লে, ল'ৰা হ'লে 162.5 চেণ্টিমিটাৰ লাগিব, ছোৱালী হ'লে 150 লাগিব। আৰু ছোৱালী যদি হয় OBC, জেনেৰেল, EWS আৰু SC যদি ছোৱালী হয় 155 চেণ্টিমিটাৰ হাইটটো লাগিব। আৰু বাকী ল'ৰাখিনিতো 165 লাগিব, মই কৈছোঁ। সেই হাইটটো চোৱাৰ পিছতে তোমালোকক বহাই থ'ব ধুনীয়াকৈ। বহাই থোৱাৰ পিছতে ধুনীয়াকৈ ভৰিত নে বুকুত বান্ধিছে, এইটো নুসুধিলোঁ মই, ভৰিতে বান্ধিছে নিশ্চয়। স্কেনাৰটো বান্ধিব, যিটো ৰানিং কৰোঁতে তোমালোকৰ RFID লগাব, সেইটো বান্ধিব। সেইটো বন্ধাৰ পিছতে তোমালোকে ফিল্ডলৈ লৈ যাব। ফিল্ডত হৈছে ৰানিং, কোনো ধৰণৰ ৰাস্তাত হোৱা নাই। আৰু ফিল্ডখন 4টা ৰাউণ্ড মাৰিব লাগে। 400 মিটাৰকৈ ট্ৰেক আছে, 4×4 4টা ৰাউণ্ড মাৰিব লাগে। আৰু যদি বৰষুণ দি দিয়ে, আজিতো বহুত ডাঙৰ বৰষুণ দি দিছিলে কৈছে, ফিল্ডখন কিন্তু বোকা হৈছে, তো তোমালোকে বোকা হ'লেও ৰানিংটো পাছ কৰিব লাগিব। 1600 মিটাৰ যিহেতু টাইমিং দিছে ল'ৰাৰ কাৰণে 6 মিনিট 30 ছেকেণ্ড, 6:31 লাগিলেও তোমালোকে ফেইল কৰিব। 6:30ৰ ভিতৰত সোমাব লাগিব। বহুত ল'ৰা ফেইল কৰিছে, যিহেতু 700 মান মাতিছিলে, 310টা নে 20টা পাছ কৰিছে বুলি মোক জনাইছে। বহুত ল'ৰা ৰানিঙত ওলাই গৈছে, আৰু বহুত যাৰ হাইট চেষ্ট কম আছে তেওঁলোকৰ হাইট চেষ্টটো ওলাই গুচি গৈছে। তাৰপিছতে কথা আহিলে, এতিয়া যেতিয়া ৰানিং কৰি আহিবা তেতিয়া তোমাৰ চেষ্টখন জুখিব। চেষ্টটো নৰ্মেল 78 লাগে,
জেনেৰেল OBC EWS আৰু SC কাৰণে যিসকল ST তেওঁলোকৰ 76 সেন্টিমিটাৰ চেষ্ট হ'লে হৈ যায় তাৰপিছত তোমালোকৰ হৈ গ'ল কাম পাছ কৰিলা আৰু লগত কোনো ধৰণৰ ৰিচিপ্ট নিদিয়ে কেতিয়া ৰিচিপ্ট নিদিয়ে মানে তোমালোকে PST যদি কোৱালিফাই কৰা কোনো ধৰণৰ কাগজ দিয়া নাই বুলি কৈছে ঘৰলৈ পঠিয়াই দিব এই ডকুমেণ্ট মই যিকেইটা আগৰ সেইকেইটা চোৱাৰ পিছতে হাইট চেজ জোখাৰ পিছতে ঘৰলৈ পঠিয়াই দিব ইয়াত ইম্পৰ্টেণ্ট কথা আহিলে ডকুমেণ্ট ভেৰিফিকেশ্যন ট্ৰেড টেষ্ট হৈছে নে নাই হোৱা সেইটো বুজাই দিছোঁ মই ধুনীয়াকৈ শুনি লোৱা ডকুমেণ্ট ভেৰিফিকেশ্যন ট্ৰেড টেষ্ট কোনো ধৰণৰ হোৱা নাই কেণ্ডিডেটজনে মোক কোৱা মতে যিজনে মোক আপডেটখিনি দিছে CICF বিলাকে কৈছে যে 1 মাহৰ পিছত ফিজিকেল হৈ যোৱা 1 মাহৰ পিছত তোমালোকৰ যিটো মেইল ID দি থৈছা বা ফোন নাম্বাৰ যিটো দি থৈছা সেইকেইটা শুদ্ধকৈ দি থৈ আহিবা যদি এপ্লাই কৰোঁতে ভুল কৰিছিলা এতিয়া মেইল ID আৰু ফোন নাম্বাৰটো শুদ্ধকৈ দিবা যাতে সেই মেইলটোত তোমালোকৰ মেছেজ পঠিয়াব ডকুমেণ্ট ভেৰিফিকেশ্যন ট্ৰেড টেষ্ট দিবলৈ কেতিয়া মাতে সেই মেইলতে তোমালোকৰ মেছেজ পঠিয়াব হয়তো এডমিট কাৰ্ডৰ টাইপতো পঠিয়াই দিব পাৰে বা তোমালোকক আপডেট কৰি দিব পাৰে যে আমুক তাৰিখে আমুক চেণ্টাৰত তোমালোকৰ উপস্থিত হ'বা বুলি দি দিব পাৰে সেইকাৰণে মেইল ID আৰু ফোন নাম্বাৰটো ধুনীয়াকৈ দি থৈ আহিবা ফিজিকেল দিবলৈ যাওঁতে যদি এপ্লাই কৰোঁতে ভুল কৰিছিলা এইখিনি গোটেইখিনি কথা বুজাই দিলোঁ এতিয়া তোমালোকৰ কোনো ধৰণৰ কনফিউজ নহয় যদি আগন্তুক দিনত ফিজিকেল আছে যি কাষ্টৰ লোৱা নহওক হাইট আৰু চেষ্টৰ ৰিলেক্সেশ্যনৰ মই এখন দেখাই দিছোঁ যিখন এনেক্সা আছে সেইখন কিন্তু নিবলৈ নাপাহৰিবা নহ'লে ফিজিকেল কিন্তু কোনো কাৰণতে কোৱালিফাই কৰিব নোৱাৰিবা যদি তোমাৰ অল ইণ্ডিয়া লেভেলৰ জোখত যদি হাইট চেষ্টটো নাই আমাৰ অসমৰ কম লাগে আৰু বহুতে ক'ব মোৰ 165ৰ তলত আছে যদি মই এনেক্সা লৈ গ'লে পাছ কৰিম নে নকৰিম সেইটো নহয় আমাৰ হিলমেনৰ কাৰণে অসমৰ কাৰণে যিটো হাইট চেষ্ট লাগে সেইটো থাকিবই লাগিব তুমি এনেক্সা নিলা যদি তোমাক পাছ কৰাই দিব নোৱাৰে কথাটো মনত ৰাখিবা আৰু নিশ্চয় গোটেইখিনি কথা মই বুজাই দিলোঁ আৰু তোমালোকৰ কুৱেশ্যন নাথাকিব তাৰ উপৰিও দুই এটা কুৱেশ্যন থাকি যাব পাৰে মই যিটো কথা পাতিছিলোঁ ৰেকৰ্ডিংটো ইয়াৰ পিছতে তোমালোকক লগাই দিছোঁ তোমালোকে ধুনীয়াকৈ শেষলৈকে চাই থাকা আৰু কথাখিনি গোটেইখিনি ভালদৰে শুনি ল'বা শুনি মেলিহে কমেণ্ট কৰিবা আৰু যদি কিবা বুজি পোৱা নাই আৰু যদি অলপ চলপ ভিডিঅ' চাই কমেণ্ট কৰি দিয়ে তেতিয়া কিন্তু তোমালোকৰ প্ৰব্লেম হ'ব আৰু যিসকলে ফিজিকেল কোৱালিফাই কৰি আহিলে ডেছক্ৰিপশ্যনত A to Z ডিটেইলছৰ ভিডিঅ' দি থোৱা আছে ডকুমেণ্টৰ পৰা ভেকেঞ্চিৰ পৰা আদি কৰি ভিডিঅ'বিলাক চেক কৰি চাবা ন আৰু যদি লাগে নেক্সট মই আকৌ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন ট্ৰেড টেষ্ট হ'ব খুব সোনকালে যিসকল কোৱালিফাই কৰিছে প্ৰিপেৰেশ্যন কৰি থাকে মই লাগিলে আৰু এটা ভিডিঅ' বনাই দিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই ডকুমেণ্টৰ ওপৰত A to Z ট্ৰেড টেষ্টৰ ওপৰত পুনৰ ভিডিঅ' প্ৰস্তুত কৰি দিম যদি লাগে তোমালোকে কমেণ্ট কৰিবলৈ নাপাহৰিবা ইয়াৰ পিছতে যিটো মই কথা পাতিছিলোঁ যিজন কেণ্ডিডেটৰ লগত তেওঁলোকৰ ৰেকৰ্ডিংটো লগাই দিছোঁ তোমালোকে নিজে শুনি লোৱা আৰু ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা ID আছে ফেচবুক পেজৰ লিংক আছে গোটেইখিনিৰ লগত মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিবা ধন্যবাদ প্ৰথম সোমাওঁতে কি ডকুমেণ্ট চাইছে সেইটো কোৱা প্ৰথম তোমাৰ চেক কৰিছে মোৰ আধাৰ কাৰ্ডটো আৰু এডমিটটো তাৰপৰা লগত আৰু তোমাৰ হেৰি এইটো PRCটো বিচাৰিছে মানে PRC বা ডমিচিয়েল যিকোনো এখন হ'লে হয় ন যিকোনো মানে দুইটা থাকিলে দুইটাই দি দিবলৈ কৈছে মানে মই দুইটাই দি দিছোঁ আৰু যদি PRC ডমিচিয়েল নাথাকে তেতিয়া ডমিচিয়েল নাথাকে তেতিয়া PRCখন দিলেও হৈ যায় যদি PRCও নাই ডমিচিয়েলো নাই তেতিয়া কি হৈ যায় তেতিয়া উলিয়াই দিছে তেতিয়া এনেক্সাখন লাগিব হাইট আৰু চেষ্টৰ এনেক্সা এখন ন হাইট আৰু চেষ্টৰ কাৰণে এনেক্সা আৰু ডমিচিয়েলটো যদি থাকে ভাল হ'ব তেতিয়া গম পালোঁ মানে PRC আৰু কিবা এটা নহয় কিবা এটা হ'লেই হ'ল গম পালোঁ তাৰপিছত সোমাই প্ৰথম হাইট জুখিছে নে ৰানিং কৰাইছে প্ৰথম সোমাই আমাক এনেকৈ গোটেইকেইটা বস্তু ডকুমেণ্ট চাইছে চোৱাৰ পাছত হাইটটো চাইছেগৈ মানে ডকুমেণ্ট মানে যিটো হাইট চেজ এনেক্সা বা PRC ডমিচিয়েল আধাৰ কাৰ্ড আৰু এডমিট সেইকেইটা ডকুমেণ্টেই চাইছে ন সেইকেইটা ডকুমেণ্ট চাইছে তাৰপিছত তোমাৰ হাইটটো জুখিছে হাইটটো চাইছে হাইটটো চোৱাৰ পাছত যেনিবা সেয়া অকণমান দেৰি আমাক গ্ৰাউণ্ডত অকণমান বহিবলৈ দিলে ৰ'বা 1 মিনিট ৰ'বা হাইটটো তোমাৰ ডাইৰেক্ট মেচিনত চাইছে নে এনেই মাৰি এডাল দি চাইছে প্ৰথম প্ৰথম তোমাৰ সেই এনেকৈ আমাৰ এই যিখন আমাৰ এই বৰ্ড টাইপৰ এখন আছে যে ওপৰত মাথাটোত লগাই দিয়ে যে হেৰিয়ত তেনেকৈ চাইছে প্ৰথম তাৰপৰা পাছত মেচিনত চাইছেগৈ বাৰু একেবাৰে লাষ্টত ৰানিং নকৰাৰ আগত প্ৰথম হাইটটো চেক কৰিছে হয় নাই প্ৰথম হাইটটো চাই লৈছে হাইটটো চোৱাৰ পাছত যদি কৈছে যদি জেনেৰেল যদি প্ৰথম হেৰি কৰিছে তোমাৰ SC খিনি হেৰি কৰিছে যিখিনি চিডিউল কাষ্ট আৰু চিডিউল ট্ৰাইব সেইখিনি এটা চাইড কৰি লৈছে মানে SC ST দুইটাই ৰিলেক্সেশ্যন দিছে নি হাইটত তাহাঁতৰ এই অকল SC খিনিকে দিছে ST কে দিছে SC টো নাই ন নাই তাৰপিছত তোমাৰ সেন্সাৰ স্কেনাৰটো বান্ধিছে চাগে ভৰিত ন বান্ধিছে তাৰপৰা বন্ধাৰ পাছত তোমাৰ গ্ৰাউণ্ডলৈ লৈ গৈছে লৈ গৈ তাৰপৰা গ্ৰাউণ্ডটো কেইপাক মাৰিব লাগে ইয়াত এইটো তোমাৰ 400 মিটাৰ ট্ৰেক 4 পাক মাৰিব লাগে 4 পাক মাৰিব লাগে
টোটেল আজি কিমান মান কেণ্ডিডেট মাতিছিলে আজি কেণ্ডিডেট আমাৰ 700 হৈছিল 740 টা কিমান হৈছিল কিমান মান পাছ কৰিলে তাই 320 টা পাছ কৰিছে 320 টা আৰু বাকি হাইট টেষ্টটো কিমান ফেল কৰিছে হাইট টেষ্টত বহুতখিনি মানে ৰানিঙতে বহুতখিনি ফেল হৈ গৈছে মানে এইটো মই গোটেই টেগটো মানে বোকা মোৰ মানে আমাৰ জোতাই সোমাই গৈছে মানে মই তোমাৰ মাৰিলো 5 মিনিট 40 ছেকেণ্ডত মাৰিলো পুৰা বোকা মানে ফিল্ডৰ পকা ৰাস্তা নিচিনা বনাই থনে ফিল্ডে না ফিল্ডৰ টেগ আজি বৰষুণ দিছিলে চাগে ন পুৰা বৰষুণ মানে বৰষুণ দিলে বোকা হৈ যায় বোকা হৈ যায় তাৰপা 320 টা পাছ কৰিলে ন টোটেল 320 টা পাছ কৰিলা যে মোৰ বহিছিলে এনটিসি বঙাইগাঁও কুকুৰাঝাৰ তাৰপা এতিয়া মই কুকুৰাঝাৰ ষ্টেচনতে আছো আৰু হেৰিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছে নি লগত ডকুমেণ্ট ভেৰিফিকেশ্যন এতিয়া নহয় এমাহৰ পাছত মানে এই যে মেইলত এটা হেৰি যাব মানে দিয়ে যাব মানে যিখিনি ফিজিকেল যিখিনি এতিয়া ফিজিকেল মানে যিখিনি পিটি টিএসটি এইখিনি হৈ গ'ল মানে সেইখিনি ইয়াত এক্সট্ৰাকে আসাম পুলিচ বা বেলেগৰ আগতে স্লিপ দিয়া নাই ৰিচিপ্ট দিয়া নাই মানে এটা মেইল আইডি জৰিয়তে কিবা এনেকে হেৰিটো যাব আমাৰ ৰবা শুনিবা মানে যিখিনি পিটি পিএসটি কোৱালিফাই কৰিলে সেইখিনি মেইল পঠিয়াব মানে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব হয় নাই হয় মাতিব এমাহৰ পাছত এমাহৰ পিছত মাতিব চবৰে ডেটটো একেটাই হ'ব বুলি কৈছে নে বেলেগ হ'ব বুলি কৈছে জানে এতিয়া গম নাপাম যে কাৰোবাৰ বেলেগো হ'ব পাৰে মানে এডমিট কাৰ্ড হিচাপে ওলাব আৰু তেতিয়া মানে তাৰপিছত আৰু কিমান দিনলৈকে দৌৰটো চলিব গম পোৱা নি তাত কৈছিলে নি দৌৰটো কিমান দিনলৈকে আছে কেই তাৰিখলৈকে আছে সেইটো গম পাইছিলা নি এইটো 6 তাৰিখলৈকে হ'ব আমাৰ কুকমেনৰখিনি তাৰপৰা বাকী বেলেগ ট্ৰেডবোৰ বাকী ট্ৰেডবিলাকো আকৌ আৰম্ভ হ'ব তেনেকে মানে এই একমাহমান চলি যাব হয় নাই এই মাহমান চলিয়ে যাব মানে সেইটো কাৰণে অকণমান হেৰি দেৰি লাগিব আমাৰ হেৰিটো ট্ৰেড টেষ্টটো হওঁতে মানে ডকুমেণ্ট ভেৰিফিকেশ্যন ৰবা ট্ৰেড টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন একেলগে ল'ব বুলি কৈছে ইয়াৰ পিছত ন সেই দুটা একেলগে হ'ব মানে ডকুমেণ্ট ভেৰিফিকেশ্যন ডকুমেণ্টেশ্যন হ'ব আৰু ট্ৰেড টেষ্টটো একেদিনাখনি পাতিব তুমিতো পাছ কৰিলা আজি ন মই আজি পাছ কৰিলোঁ ট্ৰেড টেষ্টটোৰ কাৰণে ভালকৈ হেৰি কৰি থাকিবা তাকেতো ডকুমেণ্ট বনাই থোৱা আছে নে চব ডকুমেণ্ট মোৰ চব আছে বাৰু তাৰপৰা সেই ডকুমেণ্টত কি ডকুমেণ্ট নিব লাগিছিলে সেইটো কৈছে নে সেইটোহে কোৱা নাই মই সেইটো কাৰণে তোমাক সুধিম বুলিহে মই ভাবি আছো সেইটো মই ভিডিঅ' দিছিলোঁ বাৰু আগত তুমি চোৱা নাই চাগে মই এইবোৰ আগতে ডকুমেণ্ট ক্লিয়াৰ কৰি থ'ব লাগে ন চব হয় মানে তুমি জানা যে মই তোমাৰ দিছোঁ সেইটো আছে ফাৰ্ষ্ট টাইম সেইটো কাৰণে বোলো তোমাকে সেইটো কাৰণে সুধো বাৰু মই সেইটো কাৰণে তোমাক আপডেটটো জনাই দিছোঁ বাৰু হ'ব বাৰু ঘৰত গৈ লোৱা তুমি গৈ পেলাই ভালকৈ ফোন কৰিবা মই পিছত কৰি দিম বাৰু ঠিক আছে দাদা সহায় কৰিবা খালি দেই হ'ব